নমস্কাৰ ষ্টাৰ সিমেন্ট টাইমেট বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ বিৰুদ্ধে এবাৰ সংখ্যালঘু সংগঠন জাঙুৰ খোৱা পৰিলক্ষিত হৈছে স্পষ্টকৈ কৈছে মুছলমান অবিহনে কংগ্ৰেছ দলৰ অস্তিত্ব নাই মুছলমানৰ ভোটৰ অবিহনে কংগ্ৰেছৰ এজনো নেতা সাংসদ বা বিৰোধী দলপতি হ'ব নোৱাৰে স্পষ্টকৈ কৈছে প্ৰতিগৰাকী মুছলমানে কংগ্ৰেছ ত্যাগ কৰক কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়ক কংগ্ৰেছে মুছলমানক লৈ হেতালি খেলি আছে গতিকে ২৬ৰ নিৰ্বাচনত সংখ্যালঘু অঞ্চলত কংগ্ৰেছক নিষিদ্ধ কৰাৰ হুংকাৰ দিছে সমান্তৰালকৈ প্ৰতিগৰাকী মুছলমানক কৈছে কংগ্ৰেছ দল ত্যাগ কৰিবলৈ আৰু এই সন্দৰ্ভত সংখ্যালঘু সংগ্ৰাম পৰিষদে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছে জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট টাইমেট বিগ ব্ৰেকিং ডাঙৰ খবৰ কংগ্ৰেছৰ গোপন এজেণ্ডা মুছলমান বিৰোধী পুনৰ এবাৰ কংগ্ৰেছলৈ ক্ষোভ প্ৰকাশ কৰিছে মুছলমান সংগঠনে কংগ্ৰেছৰ কাৰণেই মুছলমান ৰাইজৰ ওপৰত উচ্ছেদ হৈ আছে অত্যাচাৰ হৈ আছে মুছলমান ৰাইজ কংগ্ৰেছত নাথাকিলে কংগ্ৰেছ দলটোৱেই নাথাকিব ইয়া মন্তব্য হৈছে সংখ্যালঘু দল সংগঠনৰ মুছলমান ৰাইজ অবিহনে কংগ্ৰেছৰ অস্তিত্ব নাই মুছলমান অবিহনে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই প্ৰত্যেকজন মুছলমানে বৰ্জন কৰক কংগ্ৰেছ দল কংগ্ৰেছত বৰ্তমান সময়ত মুছলমান ৰাইজ আছে মুছলমান ৰাইজৰ কাৰণেহে কংগ্ৰেছ দল আছে গতিকে কংগ্ৰেছ দল ত্যাগ কৰক প্ৰতিগৰাকী মুছলমানে ২৬ৰ নিৰ্বাচনত কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব মুছলমানে ভোট যদি নিদিয়ে তেন্তে কংগ্ৰেছৰ এজনো নেতা বিধায়ক সাংসদ হৈ থাকিব নোৱাৰিব কংগ্ৰেছ দল সম্পূৰ্ণৰূপে মুছলমান বিৰোধী কংগ্ৰেছক কেৱল মুছলমানৰ ভোট লাগে কিন্তু মুছলমানৰ হকে তেওঁলোকে কামেই নকৰে এই মন্তব্য আহি পৰিছে পূৰ্বৰে পৰা কংগ্ৰেছে মুছলমানক শোষণ কৰি আহিছে পূৰ্বৰে পৰা কংগ্ৰেছে মুছলমানক শোষণ কৰি আহিছে ৰেজাউল কৰিমক লৈ দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈয়ে যি মন্তব্য কৰিছে সেয়া দুৰ্ভাগ্যজনক মুছলমানৰ ভোটৰ বাবে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈ সাংসদ আৰু নেতা বা বিধায়ক হৈ আছে নগেৱৰ মুছলমান ৰাইজে যদি ভোট নিদিলেহেঁতেন তেন্তে সাংসদ নহ'লহেঁতেন প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছক এনে মন্তব্য নকৰিবলৈ সকিয়নি দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰেজাউল কৰিম কোন বুলি কৈছিলে কংগ্ৰেছে আৰু তাৰ পিছতেই জাঙুৰ খাইছে সংখ্যালঘু দল সংগঠন নিষিদ্ধ কৰা হৈছে পোনপটীয়াকৈ কৈছে মুছলমান অবিহনে কংগ্ৰেছৰ অস্তিত্ব নাই কংগ্ৰেছত বৰ্তমান মুছলমান ৰাইজ আছে মুছলমান ৰাইজৰ কাৰণেহে কংগ্ৰেছ দলটো বৰ্তমান জীয়াই আছে আৰু এই সকিয়নি দিছে কংগ্ৰেছক ত্যাগ কৰক প্ৰতিগৰাকী মুছলমানে সকলো মুছলমানে কংগ্ৰেছ ত্যাগ কৰক বুলি কৈছে আৰু ২৬ৰ নিৰ্বাচনত কংগ্ৰেছ দলক নিষিদ্ধ কৰা হৈছে সংখ্যালঘু এলেকাত পোনপটীয়াকৈ হুংকাৰ দিছে কংগ্ৰেছলৈ গৌৰৱ গগৈ স্পষ্টকৈ কৈছে গৌৰৱ গগৈ যদি সাহস আছে উজনিত তেওঁ জয়ী হৈ দেখাওক মুছলমানৰ ভোট লৈ তেওঁলোকে ডাঙৰ ডাঙৰ কাম কৰে ডাঙৰ ডাঙৰ মন্তব্য কৰে আৰু মুছলমানকেই তেওঁলোকে বিৰোধ কৰে মুছলমানৰ হকে তেওঁলোকে মাত নামাতে বৰ্তমান সময়ত মুছলমানে যি অত্যাচাৰ হৈ থাকিবলগীয়া হৈছে বা মুছলমানৰ ওপৰত যি উচ্ছেদ হৈ আছে তাৰ কাৰণে ১০০% দায়ী কংগ্ৰেছ দল গতিকে প্ৰতিগৰাকী মুছলমানে কংগ্ৰেছ ত্যাগ কৰক মুছলমান অবিহনে কংগ্ৰেছৰ অস্তিত্ব নাই ২৬ৰ নিৰ্বাচনত সংখ্যালঘু এলেকাত বা সংখ্যালঘু অঞ্চলত কংগ্ৰেছক নিষিদ্ধ কৰাৰ হুংকাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু কংগ্ৰেছৰ গোপন এজেণ্ডা মুছলমান বিৰোধী বুলি কৈছে আৰু এনেকৈ কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰিছে সংখ্যালঘু সংগঠনে কংগ্ৰেছক লৈ ক্ষোভ উজাৰিছে প্ৰতিগৰাকী মুছলমানে আৰু এনেকৈ সকলো সংখ্যালঘু দল সংগঠন জাঙুৰ খোৱা দেখিবলৈ পোৱা গৈছে স্পষ্টকৈ কৈছে মুছলমান অবিহনে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই মুছলমানৰ কাৰণেহে কংগ্ৰেছ দলটো আছে মুছলমানৰ কাৰণেহে বা মুছলমানৰ ভোটৰ কাৰণেহে কংগ্ৰেছৰ যিসমূহ নেতা আছে যিসমূহ বিধায়ক আছে যিসমূহ সাংসদ আছে মুছলমানৰ ভোটৰ কাৰণেহে তেওঁলোক জয়ী হৈছে যদি মুছলমান ৰাইজে ভোট নিদিয়ে কংগ্ৰেছৰ কোনো অস্তিত্ব নাই গতিকে মুছলমান ৰাইজে কংগ্ৰেছ ত্যাগ কৰক ২৬ৰ নিৰ্বাচনত কোনো মুছলমানে ভোট নিদিয়ে কংগ্ৰেছক এই মন্তব্য আহি পৰিছে বৰ্তমান সময়ত মন্তব্য আহি পৰিছে কি কৈছে কংগ্ৰেছক লৈ দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
কংগ্ৰেছ দলটো সংখ্যালঘু মুছলমান বিৰোধী কংগ্ৰেছ দলটো যে সংখ্যালঘু মুছলমান বিৰোধী তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আমি এই যোৱা 2-3 দিনত গম পাই গ'লোঁ। আচলতে এই দলটোৱে সংখ্যালঘুসকলক তাহানিৰ পৰাই তেওঁলোকে সৰ্বতো দিশত পংগু কৰি আহিছে আৰু শেহতীয়াকৈ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া সম্পৰ্কে যি বিতৰ্ক আৰম্ভ কৰিছে আৰু সেই বিতৰ্কৰ আলম লৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু CLP লিডাৰ দেৱব্ৰত শইকীয়াই যি ধৰণৰ মন্তব্য তেখেতসকলে কৰা আৰম্ভ কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই জানি ৰখা ভাল দেৱব্ৰত শইকীয়াই পাহৰি গৈছে নেকি যে তেওঁ যে বিৰোধী দলৰ দলপতি হৈ আছে, এই যে মুছলমান লোকসকলে ভোট দি MLA বনোৱা নেতাসকলৰ কাৰণেই বিধায়কসকলৰ কাৰণেই দেৱব্ৰত শইকীয়া আজি বিৰোধী দলৰ দলপতি হৈ আছে। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ নিজে অনুভৱ কৰক, নগাঁৱত যদি মুছলমান লোকসকলে ভোট দি দিলে হয় কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি সাংসদ হৈ নাথাকিলে হয়। দেৱব্ৰত শইকীয়াই যিবোৰ মন্তব্য তেখেতে ৰেজাউল কৰিম সম্পৰ্কে কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতক সকীয়াই দিছোঁ, এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিব নালাগে। আমছুৰ সভাপতিক চিনি নাপায় প্ৰদ্যুৎ বৰদলৈয়ে, আমছুৰ সভাপতিক তেখেতে ৰেজাউল কৰিম চৰকাৰক চিনি নাপায়। এই ধৰণৰ কথা বতৰা কি সূচাইছে? আচলতে এই দলটোৰ স্পষ্ট, এই দলটোৰ ভিতৰৰ গোপন এজেণ্ডা মুছলমান বিৰোধী। কাৰণ বিগত সময়ত আমি দেখা পাইছোঁ যে এই দলটোৰ কাৰণে আজি গোটেই সমগ্ৰ অসমত মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ অন্যায়মূলকভাৱে এই যে উচ্ছেদ কৰা হৈ আছে, কিহৰ কাৰণে কৰা হৈ আছে? আজিৰ তাৰিখত যিসকল লোকক উচ্ছেদ কৰা হৈ আছে এই লোকসকলক উচ্ছেদৰ মূলত হ'ল কংগ্ৰেছ দল। কংগ্ৰেছে পূৰ্বে এই সমস্যাসমূহ তেওঁলোকে সৃষ্টি কৰি থৈ গৈছিল। মুছলমান লোকসকলৰ হিতৰ কোনো চিন্তা তেওঁলোকে কৰা নাই। বিভিন্নজনে কয় যে কংগ্ৰেছ দল মুছলমানৰ দল। আমিও কওঁ যে মুছলমান লোকসকল যদি কংগ্ৰেছত নাথাকে কংগ্ৰেছ দলটো থাকিব জানো? কংগ্ৰেছ দলৰ কিবা অস্তিত্ব আছে নেকি? কংগ্ৰেছ দলটো মুছলমানৰ বাহিৰে বাকীসকলৰ সমৰ্থন আজিৰ তাৰিখত আছে নেকি? নাই। কিন্তু সেই দলটোৱে মুছলমান লোকসকলক তেওঁলোকে স্থান দিব নিবিচাৰে। সেই দলটোৱে কংগ্ৰেছে মুছলমান লোকসকলৰ ভোট তেওঁলোকক লাগে কিন্তু তেওঁলোকে স্থান দিব নিবিচাৰে। গতিকে এই আপোনালোকৰ জৰিয়তে অসমৰ মুছলমানক আহ্বান জনাইছোঁ, স্পষ্টভাৱে অনুৰোধ জনাইছোঁ, আহি থকা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰিব লাগে। কংগ্ৰেছ বৰ্জন কৰি আমি বিকল্প চিন্তা কৰিব লাগিব। এই দলটোক আমাৰ ধৰ্ম নহয়, কংগ্ৰেছ জন্ম হোৱাৰ পৰাই কংগ্ৰেছত ভোট দিব লাগে, কংগ্ৰেছত ভোট দি আহি আছে আমাৰ মানুহখিনি, মুছলমান লোকসকলে কংগ্ৰেছ ধৰি ৰাখিছে। ইয়াৰ পিছতো আজি যিসমূহ সমস্যাৰ সৃষ্টি হয়, উচ্ছেদৰ পৰা আৰম্ভ কৰি যিবোৰ সমস্যা মুছলমানৰ সৃষ্টি হয়, এই সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতে। তেওঁলোকক যদি সোধা যায় তেওঁলোকে এটাই উত্তৰ দিব যে সংখ্যাগৰিষ্ঠ হিন্দুসকলে বেয়া পাব। আৰে ভাই, তোমালোকৰ সংখ্যাগুৰুসকলে বেয়া পাব কাৰণে আমাৰ সমস্যা হৈ থাকিব নেকি? যে গতিকে ইয়াৰ পৰা স্পষ্ট হয় তেওঁলোকৰ মুছলমানৰ প্ৰতি কোনো ধৰণৰ আন্তৰিকতা নাই। সেইকাৰণে অনুৰোধ জনাইছোঁ যে আমি কংগ্ৰেছ ত্যাগ কৰাৰ এয়া সময়। সকলো মানুহক আহ্বান জনাইছোঁ 26ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। তাৰ লগতে গৌৰৱ গগৈ ডাঙৰীয়া তথা কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাইছোঁ, উজনি অসমৰ পৰা আপোনালোকে 20টা সিট 20খন আসন প্ৰথমতে লৈ দেখাওকচোন। মানিম নহয় তেতিয়া। মুছলমান লোকসকল কংগ্ৰেছত আছে কাৰণে আপোনালোকৰ নেতাগিৰি। মুছলমান লোকসকল ভোট নিদিলে আপোনালোকৰ নেতাগিৰি থাকিব জানো? এই দেৱব্ৰত শইকীয়াই বিৰোধী দলৰ দলপতি হ'ব পাৰিব জানো? মুছলমান MLA কেইটা যদি নাথাকিলেহেঁতেন? ইমান অহংকাৰ, ইমান দম্ভ। গৌৰৱ গগৈ ডাঙৰীয়াক সকীয়াই দিছোঁ, মুছলমানক লৈ এই ধৰণৰ ঘৃণাৰ ৰাজনীতি নকৰিব। কংগ্ৰেছ দলটো সংখ্যালঘু মুছলমান বিৰোধী কংগ্ৰেছ দলটো যে সংখ্যালঘু মুছলমান বিৰোধী তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আমি এই যোৱা 2-3 দিনত গম পাই গ'লোঁ। আচলতে এই দলটোৱে সংখ্যালঘুসকলক তাহানিৰ পৰাই তেওঁলোকে সৰ্বতো দিশত পংগু কৰি আহিছে আৰু শেহতীয়াকৈ আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া সম্পৰ্কে যি বিতৰ্ক আৰম্ভ কৰিছে আৰু সেই
বিতৰ্কৰ আলম লৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু CLP লিডাৰ দেৱব্ৰত শইকীয়াই যি ধৰণৰ মন্তব্য তেখেতসকলে কৰা আৰম্ভ কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই জানি ৰখা ভাল, দেৱব্ৰত শইকীয়াই পাহৰি গৈছে নেকি যে তেওঁ যে বিৰোধী দলৰ দলপতি হৈ আছে। এই যে মুছলমান লোকসকলে ভোট দি MLA বনোৱা নেতাসকলৰ কাৰণেই, বিধায়কসকলৰ কাৰণেই দেৱব্ৰত শইকীয়া আজি বিৰোধী দলৰ দলপতি হৈ আছে। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ নিজে অনুভৱ কৰক, নগাঁৱত যদি মুছলমান লোকসকলে ভোট দি দিলে হয়, কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি সাংসদ হৈ নাথাকিলে হয়। দেৱব্ৰত শইকীয়াই যিবোৰ মন্তব্য তেখেতে ৰেজাউল কৰিম সম্পৰ্কে কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতক সকীয়াই দিছোঁ, এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিব নালাগে। আমচুৰ সভাপতিক চিনি নাপায় প্ৰদ্যুৎ বৰদলৈয়ে, আমচুৰ সভাপতিক তেখেতে ৰেজাউল কৰিম চৰকাৰক চিনি নাপায়। এই ধৰণৰ কথা বতৰা কি সূচাইছে? আচলতে এই দলটোৰ স্পষ্ট, এই দলটোৰ ভিতৰৰ গোপন এজেণ্ডা মুছলমান বিৰোধী। কাৰণ বিগত সময়ত আমি দেখা পাইছোঁ যে এই দলটোৰ কাৰণে আজি গোটেই সমগ্ৰ অসমত মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ, অন্যায়মূলকভাৱে এই যে উচ্ছেদ কৰা হৈ আছে, কিহৰ কাৰণে কৰা হৈ আছে? আজিৰ তাৰিখত যিসকল লোকক উচ্ছেদ কৰা হৈ আছে এই লোকসকলক উচ্ছেদৰ মূলত হ'ল কংগ্ৰেছ দল। কংগ্ৰেছে পূৰ্বে এই সমস্যাসমূহ তেওঁলোকে সৃষ্টি কৰি থৈ গৈছিল। মুছলমান লোকসকলৰ হিতৰ কোনো চিন্তা তেওঁলোকে কৰা নাই। বিভিন্নজনে কয় যে কংগ্ৰেছ দল মুছলমানৰ দল। আমিও কওঁ যে মুছলমান লোকসকল যদি কংগ্ৰেছত নাথাকে, কংগ্ৰেছ দলটো থাকিব জানো? কংগ্ৰেছ দলৰ কিবা অস্তিত্ব আছে নেকি? কংগ্ৰেছ দলটো মুছলমানৰ বাহিৰে বাকীসকলৰ সমৰ্থন আজিৰ তাৰিখত আছে নেকি? নাই। কিন্তু সেই দলটোৱে মুছলমান লোকসকলক তেওঁলোকে স্থান দিব নিবিচাৰে। সেই দলটোৱে, কংগ্ৰেছে মুছলমান লোকসকলৰ ভোট তেওঁলোকক লাগে, কিন্তু তেওঁলোকে স্থান দিব নিবিচাৰে। গতিকে এই আপোনালোকৰ জৰিয়তে অসমৰ মুছলমানক আহ্বান জনাইছোঁ, স্পষ্টভাৱে অনুৰোধ জনাইছোঁ, আহি থকা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰিব লাগে। কংগ্ৰেছ বৰ্জন কৰি আমি বিকল্প চিন্তা কৰিব লাগিব। এই দলটোক আমাৰ ধৰ্ম নহয়, কংগ্ৰেছ জন্ম হোৱাৰ পৰাই কংগ্ৰেছত ভোট দিব লাগে, কংগ্ৰেছত ভোট দি আহি আছে আমাৰ মানুহখিনি, মুছলমান লোকসকলে কংগ্ৰেছ ধৰি ৰাখিছে। ইয়াৰ পিছতো আজি যিসমূহ সমস্যাৰ সৃষ্টি হয়, উচ্ছেদৰ পৰা আৰম্ভ কৰি যিবোৰ সমস্যা মুছলমানৰ সৃষ্টি হয়, এই সমস্যাসমূহৰ ক্ষেত্ৰত তেওঁলোকে মাত নামাতে। তেওঁলোকক যদি সোধা যায় তেওঁলোকে এটাই উত্তৰ দিব যে সংখ্যাগৰিষ্ঠ হিন্দুসকলে বেয়া পাব। আৰে ভাই, তোমালোকৰ সংখ্যাগুৰুসকলে বেয়া পাব কাৰণে আমাৰ সমস্যা হৈ থাকিব নেকি? যে গতিকে ইয়াৰ পৰা স্পষ্ট হয় তেওঁলোকৰ মুছলমানৰ প্ৰতি কোনো ধৰণৰ আন্তৰিকতা নাই। সেইকাৰণে অনুৰোধ জনাইছোঁ যে আমি কংগ্ৰেছ ত্যাগ কৰাৰ এয়া সময়। সকলো মানুহক আহ্বান জনাইছোঁ, 26ত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব। তাৰ লগতে গৌৰৱ গগৈ ডাঙৰীয়া তথা কংগ্ৰেছ দলক প্ৰত্যাহ্বান জনাইছোঁ, উজনি অসমৰ পৰা আপোনালোকে 20টা সিট, 20খন আসন প্ৰথমতে লৈ দেখাওকচোন। মানিম নহয় তেতিয়া। মুছলমান লোকসকল কংগ্ৰেছত আছে কাৰণে আপোনালোকৰ নেতাগিৰি। মুছলমান লোকসকল ভোট নিদিলে আপোনালোকৰ নেতাগিৰি থাকিব জানো? এই দেৱব্ৰত শইকীয়াই বিৰোধী দলৰ দলপতি হ'ব পাৰিব জানো? মুছলমান MLA কেইটা যদি নাথাকিলেহেঁতেন? ইমান অহংকাৰ, ইমান দম্ভ। গৌৰৱ গগৈ ডাঙৰীয়াক সকীয়াই দিছোঁ, মুছলমানক লৈ এই ধৰণৰ ঘৃণাৰ ৰাজনীতি নকৰিব। কংগ্ৰেছ দলটো সংখ্যালঘু মুছলমান বিৰোধী, কংগ্ৰেছ দলটো যে সংখ্যালঘু মুছলমান বিৰোধী তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আমি এই যোৱা 2-3 দিনত গম পাই গ'লোঁ। আচলতে এই দলটোৱে সংখ্যালঘুসকলক তাহানিৰ পৰাই তেওঁলোকে সৰ্বতো দিশত পংগু কৰি আহিছে। আৰু শেহতীয়াকৈ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া সম্পৰ্কে যি বিতৰ্ক আৰম্ভ কৰিছে, আৰু সেই বিতৰ্কৰ আলম লৈ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু CLP লিডাৰ দেৱব্ৰত শইকীয়াই যি ধৰণৰ মন্তব্য তেখেতসকলে কৰা আৰম্ভ কৰিছে এয়া অত্যন্ত দুৰ্ভাগ্যজনক। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই জানি ৰখা ভাল, দেৱব্ৰত শইকীয়াই পাহৰি গৈছে নেকি যে তেওঁ যে বিৰোধী দলৰ দলপতি হৈ আছে। এই যে মুছলমান লোকসকলে ভোট দি MLA বনোৱা
নেতাসকলৰ কাৰণেই বিধায়কসকলৰ কাৰণেই দেৱব্ৰত শইকীয়া আজি বিৰোধী দলপতি হৈ আছে। কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই তেওঁ নিজে অনুভৱ কৰক, নগাঁৱত যদি মুছলমান লোকসকলে ভোট দি দিলে হয়, কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আজি সাংসদ হৈ নাথাকিলে হয়। দেৱব্ৰত শইকীয়াই যিবোৰ মন্তব্য তেখেতে ৰেজাউল কৰিম সম্পৰ্কে কৰিছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক। তেখেতক সকীয়াই দিছোঁ, এই ধৰণৰ মন্তব্য তেওঁলোকে কৰিব নালাগে। আমচুৰ সভাপতিক চিনি নাপায় প্ৰদ্যুৎ বৰদলৈয়ে, আমচুৰ সভাপতিক তেখেতে ৰেজাউল কৰিম চৰকাৰক চিনি নাপায়। এই ধৰণৰ কথা বতৰা কি সূচাইছে? আচলতে এই দলটোৰ স্পষ্ট, এই দলটোৰ ভিতৰৰ গোপন এজেণ্ডা মুছলমান বিৰোধী। কাৰণ বিগত সময়ত আমি দেখা পাইছোঁ যে এই দলটোৰ কাৰণে আজি গোটেই সমগ্ৰ অসমত মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ, অন্যায়মূলকভাৱে এই যে উচ্ছেদ কৰা হৈ আছে, কিহৰ কাৰণে কৰা হৈ আছে? আজিৰ তাৰিখত যিসকল লোকক উচ্ছেদ কৰা হৈ আছে, এই লোকসকলক উচ্ছেদৰ মূলত হ'ল কংগ্ৰেছ দল। কংগ্ৰেছে পূৰ্বে এই সমস্যাসমূহ তেওঁলোকে সৃষ্টি কৰি থৈ গৈছিল। মুছলমান লোকসকলৰ হিতৰ কোনো চিন্তা তেওঁলোকে কৰা নাই। বিভিন্নজনে কয় যে কংগ্ৰেছ দল মুছলমানৰ দল। আমিও কওঁ যে মুছলমান লোকসকল যদি কংগ্ৰেছত নাথাকে, কংগ্ৰেছ দলটো থাকিব জানো? কংগ্ৰেছ দলৰ কিবা অস্তিত্ব আছে নেকি? কংগ্ৰেছ দলটো মুছলমানৰ বাহিৰে বাকীসকলৰ সমৰ্থন আজিৰ তাৰিখত আছে নেকি? নাই। কিন্তু সেই দলটোৱে মুছলমান লোকসকলক তেওঁলোকে স্থান দিব নিবিচাৰে। সেই দলটোৱে, কংগ্ৰেছে মুছলমান লোকসকলৰ ভোট তেওঁলোকক লাগে, কিন্তু তেওঁলোকে স্থান দিব নিবিচাৰে। গতিকে এই আপোনালোকৰ জৰিয়তে অসমৰ মুছলমানক আহ্বান জনাইছোঁ, স্পষ্টভাৱে অনুৰোধ জনাইছোঁ, আহি থকা 26ৰ বিধানসভা নিৰ্বাচনত প্ৰত্যেকজন মুছলমানে কংগ্ৰেছ বৰ্জন কৰিব লাগে। কংগ্ৰেছ বৰ্জন কৰি আমি বিকল্প চিন্তা কৰিব লাগিব। এই দলটোক আমি আমাৰ ধৰ্ম